মঞ্চত উপবিষ্ট সমূহ বাপলৈ মই সশ্ৰদ্ধ প্ৰণাম জনালোঁ। আমি আজি NB নিউজৰ বহুকেইগৰাকী সদস্যৰ সৈতে মই এই মহাপন্দা এৰাতলি পথাৰত বৈকুণ্ঠ ধাম বুলি কৈছোঁ। মই ইয়াত আহি উপস্থিত হৈ নিজকে ধন্য মানিছোঁ। আগৰ জন্মত কিবা পুণ্যৰ কাম কৰিছিলোঁ, সেইকাৰণে ইয়াত আজি আহিব পাৰিছোঁ। ইয়াত আহি পোৱাটো বৰ ডাঙৰ কথা। মই বৰ ধাৰ্মিক মানুহ। ভাৰতবৰ্ষৰ বিভিন্ন মন্দিৰকে আদি কৰি বিভিন্ন তীৰ্থস্থানত মই গৈছোঁ। পোনতে মোৰ এনেকুৱা অভিজ্ঞতা হোৱা নাছিল শংকৰ সংঘৰ অধিৱেশনত অহা। 94 সংখ্যক যি বাৰ্ষিক অধিৱেশন ইয়াত হৈছে মহাপন্দা এৰাতলি পথাৰত, এইখনে এটা আমাৰ সমাজত এটা বাৰ্তা বহন কৰিছে যে আজি আমি এটা এনেকুৱা এটা অসমীয়া জাতি, যি জাতিটোৰ বিষয়ে বহু বছৰ আগতে মহাপ্ৰভু শংকৰদেৱে হয়তো ভাবিছিল যে মোৰ পিছৰ জেনেৰেশ্যনটোই এটা উন্নত জাতি হওক। আৰু মই ভাবিছোঁ, মই আশা কৰিছোঁ তেখেতে যেনেকৈ ভাবিছিল কিছু পৰিমাণে হ'লেও আমি সফল হৈছোঁ। এই যি শংকৰ সংঘ আছে, মোৰ দৃষ্টিত মোৰ যিখিনি জ্ঞান, এই জ্ঞানৰ ফালেৰে মই কৈছোঁ এইটো এটা সুশৃংখলিত অনুষ্ঠান। মই দেখাত আজিলৈকে ইমান শৃংখলাবদ্ধ অনুষ্ঠান মই দেখা নাই। এই অনুষ্ঠানে আমাৰ জাতিৰ মান মৰ্যাদা বহুলংখ্যে উন্নত কৰিলে। আৰু মই খালি আজি এটাই অনুৰোধ কৰিম, মই বেছি সংখ্যক দিল্লীতে থাকোঁ। আমাৰ শ্ৰদ্ধা ৰাণাদাই মোক জানে, ৰাণা গোস্বামীদেৱে। গতিকে মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ, অহাবাৰ বা তাৰ পিছৰ বছৰ আপোনালোকে পাৰিলে দিল্লী চহৰত অধিৱেশনখন পতাৰ ব্যৱস্থা কৰক। আমি NB নিউজে যিমান পাৰোঁ সহায় কৰিম, আৰ্থিকভাৱে সহায় কৰিম। আৰু মই চৰকাৰকো অনুৰোধ কৰিছোঁ, আপোনালোকে বহুত কাম কৰিলে, লাচিত দিৱস কৰিলে, এবাৰ শংকৰ সংঘৰ এখন অধিৱেশন আমাৰ দিল্লী চহৰত কৰক। এই অসমীয়া সংস্কৃতিটো আমি গোটেই ভাৰতবৰ্ষক দেখুৱাব লাগে। আমাৰ শংকৰ সংঘ কিমান ডিচিপ্লিন এটা সংঘ, সেইটো দেখুৱাব লাগে। শংকৰদেৱে আমাক বহুত দি থৈ গ'ল। তেখেত অকল ধৰ্মীয় গুৰু নাছিল, তেখেতে আমাক অসমীয়া জাতিটোক নৃত্য অভিনয় আদিকে ধৰি গোটেই জাতিটোকে আমাক এটা সুশৃংখলা জাতিত পৰিণত কৰাৰ বাবে আহুপৰুষাৰ্থ চেষ্টা কৰিছিল। তেখেতে নাও আৰু খোজকাঢ়ি নাৱেৰে গৈ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চললৈকে গৈছিল। গৈ তাত যিখিনি জ্ঞান পাইছিল সেই জ্ঞানখিনি আনি আমাৰ অসমীয়া জাতিটোক বিলাই দিছিল। আৰু আজি আমি ইমানেই ব্যস্ত, আমি আমাৰ নিজৰ ইজনে আনজনৰ খবৰ ল'বলৈ সময় নাই। কিন্তু মই সশ্ৰদ্ধে কৰযোগে প্ৰণিপাত জনাইছোঁ এই সংঘক। এওঁলোক ইমান ডিচিপ্লিনভাৱে গোটেই আজি লাখ লাখ মানুহ, মই আজি গম পাইছোঁ প্ৰায় 10 লাখ মানুহ ইয়াত আজি উপস্থিত হ'ব। এই আটাইখিনিকে ডিচিপ্লিনভাৱে যিটো তেওঁলোকে নিদৰ্শন দেখুৱালে, আটাইখিনিকে ধৰ্ম আলোচনা কৰিছে গোটেইখিনি। এইটো এটা আমাৰ অসমীয়া জাতিৰ আজি মান গোটেই ভাৰতবৰ্ষত বহুত ওপৰত লৈ গ'ল। আৰু মই গম পোৱা মতে 27 বছৰৰ পিছত যোৰহাটতে অধিৱেশনখন হৈছে। হয়তো 27 বছৰ আগৰ অধিৱেশনখনো এনেকুৱাই হৈছিল। গতিকে আজি আমি ৰাতিপুৱা 10 বজাৰ পৰা গোটেই দিনটো আমি লাইভ দেখুৱাই আছোঁ NB নিউজে, যে আমাৰ শংকৰ সংঘৰ অধিৱেশনখন ভাৰতবৰ্ষৰ সমূহ ৰাইজে চাওক, এওঁলোক কিমান ধুনীয়াকৈ কৰি আছে। আৰু NB নিউজে সদায় শংকৰ সংঘক সহায় কৰি যাব। যিহেতু মই আজি ইয়াত আহি উপস্থিত হ'লোঁ, মই অহা দিনবিলাকত এওঁলোকৰ লগত জড়িত হ'ম। মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা মই আৰ্থিকভাৱে এওঁলোকক সহায় কৰিম। আজিও মই আদৰণি সমিতিক যি ক্ষুদ্ৰ মই সহায় কৰিব পাৰোঁ এটা সহায় কৰি থৈ যাম। আৰু শেষত মই NB নিউজে সদায় আপোনালোকৰ লগত থকাৰ প্ৰতিজ্ঞা কৰিলোঁ। আৰু আমি শংকৰদেৱৰ মহৎ বাণীবোৰ ৰাইজৰ মাজত প্ৰচাৰ কৰিম। মোৰ এটা হিন্দী চেনেলো আছে, ষ্টেট মিৰৰ বুলি। তাতো মই শংকৰদেৱৰ বিষয়ে এঘণ্টাকৈ মই দেখুৱাবলৈ চেষ্টা কৰিম, যাতে আমাৰ শংকৰ প্ৰভুক চবেই জানক, ভাৰতবৰ্ষৰ ৰাইজে জানক। মই জনাত আজিলৈকে ইমান ডাঙৰ ধৰ্মগুৰু জন্ম পোৱা নাই মোৰ দৃষ্টিত, মই যিমানখিনি মই শিকিছোঁ দেখিছোঁ। গতিকে তেখেতৰ যিখিনি সৃষ্টি, যিখিনি কৰ্মৰাজি আছিল, আমাৰ দায়িত্ব, আমি এইখিনি দেখুৱাব লাগিব। চৰকাৰৰো এই ক্ষেত্ৰত বহুত দায়িত্ব আছে। মই চৰকাৰকো আহ্বান জনাইছোঁ, শংকৰ সংঘক আপোনালোকে সহায় কৰক। আৰু আমি ইমান দুখীয়া নহয় যে কিবা এটা ভাল কাম কৰাৰ কাৰণে আমি বাৰে বাৰে চৰকাৰকো আমি অনুৰোধ জনাই থাকিব লাগে। আমি ইচ্ছা কৰিলে যদি ইয়াত 10 লাখ মানুহ আছে, 10 লাখ মানুহে যদি আমি 100 টকাকৈ দিলেও 10 কোটি টকা হ'ব। গতিকে আমি জাতিটোৰ কাৰণে 100 টকা এটা উলিয়াই দিয়াটো একো ডাঙৰ কথা নহয়। আপোনালোকে অলৰেডি ইতিমধ্যে বহুত খৰচ কৰিছে শংকৰ সংঘৰ কাৰণে। আৰু মই পুনৰবাৰ কৈছোঁ
মই যিমান পাৰোঁ মই সহায় কৰি যাম আপোনালোকক আপোনালোকে কাম কৰক আমি আপোনালোকৰ লগত আছোঁ এনবি নিউজ সদায় থাকিব আৰু মই সমূহ ৰাইজকে মোৰ হিয়াৰ পৰা ওলগ জনালোঁ আৰু মই বাকী কেইদিনৰো সাফল্য যাতে অধিৱেশনখন সাফল্য হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শেষত শংকৰদেৱক তেখেতে যি আমাক যিখিনি দি থৈ গ'ল তাৰ বাবে মই আকৌ সশ্ৰদ্ধে প্ৰণিপাত জনাইছোঁ আৰু মই শেষত মোৰ চমু ভাষণ সামৰণি মাৰিছোঁ